বাবুল বৰা চৰ্চাত থকা এগৰাকী ব্যক্তি আৰু এই বাবুল বৰাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈছে। যেতিয়া প্ৰধান সম্পাদক হৈ আছিল কেইবাটাও দুৰ্নীতি সংঘটিত হোৱাৰ বা দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আছে এগৰাকী বাবুল বৰাৰ বিৰুদ্ধে। আৰু তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাবুল বৰাক বহিষ্কাৰ কৰা হৈছে। বিত্তীয় কেলেংকাৰীৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে বাবুল বৰাক। প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে, বহু অভিযোগ আছে। তদন্ত সমিতিৰ প্ৰতিবেদন দাখিলৰ পাছতে ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বাবুল বৰাক। 126 পৃষ্ঠাৰ প্ৰতিবেদনত বাবুল বৰাৰ কেলেংকাৰীৰ বহু তথ্য আছে। ভকতৰ ধন আত্মসাৎ কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল বাবুল বৰাৰ বিৰুদ্ধে। আৰু ফোনযোগে সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক এঞ্জেলা চাংমাৰ সৈতে। এঞ্জেলা, বাবুল বৰাৰ বিৰুদ্ধে যিহেতু কেইবাটাও অভিযোগ আছে আৰু সেই অভিযোগৰ ভিত্তিত এখন প্ৰতিবেদন 126 পৃষ্ঠাজোৰা তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰে, তাৰ পাছতে বহিষ্কাৰ কৰা হৈছে। সামগ্ৰিকভাৱে কি অভিযোগ আছিল, ক'ত ক'ত দুৰ্নীতি সংঘটিত কৰিছিল আৰু কি প্ৰমাণ লাভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্তৃপক্ষই, সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ। ইতিমধ্যে উল্লেখ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে অনুশাসনমূলক এক ব্যৱস্থা বুলি আমি উল্লেখ কৰিব লাগিব। গতিকে এক চূড়ান্ত সিদ্ধান্ত এই মুহূৰ্তত গ্ৰহণ কৰিছে। আপুনি উল্লেখ কৰিছে অভিযোগৰ কথা, গতিকে মই স্পষ্টকৈ কোনকেইটা অভিযোগ আছিল মই কৈ ল'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদ নিৰ্মাণ কাৰ্যত অনিয়ম আৰু ধন আত্মসাৎ এয়া অভিযোগ আছিল বাবুল বৰাৰ বিৰুদ্ধে, প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীৰ বিৰুদ্ধে। লগতে অভিযোগ আছিল তেখেতৰ বিৰুদ্ধে যে ক্ষমতাৰ অপব্যৱহাৰেৰে বিশ্ববিদ্যালয়ত অবৈধ নিযুক্তি দিছিল, তেনেধৰণৰ কিছু অভিযোগ আছিল। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৈষ্ণৱৰ ওপৰত তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল সেই অভিযোগো আছিল। আৰু লগতে সকলোৱে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তাৰ কেইবাটাও শাখা খোলা হৈছিল। ধুবুৰীত নতুনকৈ আন্তঃগাঁথনি নিৰ্মাণ কাম কৰি থকা হৈছিল। গতিকে ধুবুৰীত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় গৃহ নিৰ্মাণতো বৃহৎ এক কেলেংকাৰী সংঘটিত হৈছিল, সেই অভিযোগো আছিল। আৰু অভিযোগ আছিল যে নিবিদা অবিহনে তেওঁ 69 লাখ টকাৰ গোপন আবণ্টন কৰিছিল, সেই অভিযোগ আছিল বাবুল বৰাৰ বিৰুদ্ধে। লগতে আৰু এটা অভিযোগ UGCক তেওঁ উপঢৌকন দিব লাগে বুলি 2 লাখ টকা কিছু কথা প্ৰকাশ কৰিছিল, কিন্তু সেই 2 লাখ টকাটো পৰৱৰ্তী মুহূৰ্তত তেওঁ নিজৰ একাউণ্টত ভৰাইছিল বুলিও একাংশ লোকে মন্তব্য কৰিছিল। গতিকে অৰ্থ অসুচিকে ধৰি অন্যান্য তেখেতৰ বিৰুদ্ধে বহুখিনি কেলেংকাৰী পোহৰলৈ আহিছিল। আৰু সেইবোৰ পোহৰলৈ অহাৰ পাছতে এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এই সিদ্ধান্ত ল'বলৈ আচলতে বাধ্য হৈ পৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গোটেই এই যে অভিযোগবোৰ যেতিয়া উত্থাপন হ'ল বিভিন্ন দিশৰ পৰাই, যেতিয়া বাবুল বৰাৰ বিৰুদ্ধে এগৰাকীৰ পাছত আন এগৰাকীয়ে যেতিয়া অভিযোগবোৰ দিবলৈ ধৰিলে, তাৰ পাছতে এই গোটেই বিষয়টোৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল এখন সমিতি, সকলোৱে জানে প্ৰধান সম্পাদক থাকে, পদাধিকাৰ থাকে। গতিকে সেই সমিতিখনে এখন তদন্ত সমিতিৰ ব্যৱস্থা কৰিলে। আৰু সেই তদন্ত সমিতিৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে 126 পৃষ্ঠাৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰিলে। আৰু সেই প্ৰতিবেদনখনতে বহুখিনি তথ্য, বহুখিনি প্ৰমাণ তাত এটাকৈ আচলতে সন্নিৱিষ্ট কৰিলে। সেই প্ৰতিবেদন প্ৰস্তুত কৰা যিটো দল আছিল, যিখন সমিতি আছিল, সেই সমিতিখনে পৰৱৰ্তী মুহূৰ্তত মূল যি বিষয়ববীয়াসকল 5জনীয়া বিষয়ববীয়া চূড়ান্ত সিদ্ধান্ত ল'বলৈ তেখেতলোকে দি দিলে দায়িত্ব। আৰু ইয়াৰ পূৰ্বৰ যিখন কাৰ্যনিৰ্বাহক আছিল সেই কাৰ্যনিৰ্বাহকত তেখেতক নিষ্ক্ৰিয় কৰি ৰখা হৈছিল। আৰু কেৱল তেখেতকে নহয়, মই আৰু উল্লেখ কৰিব বিচাৰিম আৰু এগৰাকী আছিল শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী, যিগৰাকী নাম হয় খগেন্দ্ৰ মহেলা। তেখেতকো জগৰীয়া কৰিছে সংঘই, কেৱল মাত্ৰ বাবুল বৰা নহয় প্ৰাক্তন সম্পাদক। এই শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাকো এতিয়া বহিষ্কাৰ কৰা হৈছে। সেই মই সমিতিখনৰ কথা ক'ব বিচাৰিছোঁ। মূল যিসকল বিষয়ববীয়া, 5গৰাকী বিষয়ববীয়া, পদাধিকাৰ, উপ পদাধিকাৰ আৰু বৰ্তমানৰ প্ৰধান সম্পাদক, লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 2গৰাকীকৈ যুটীয়া সম্পাদক, এইসকলক মূল সিদ্ধান্ত ল'বৰ বাবে দায়িত্ব দি দিয়া হৈছিল। আৰু আজি গুৱাহাটীৰ ৰূপনগৰস্থিত সেই নামঘৰতেই সিদ্ধান্ত লোৱা হৈছিল। এখন বিশেষ দীঘলীয়া বৈঠক, প্ৰায় 10 মান বজাৰ পৰাই বৈঠকখন আৰম্ভ হৈছিল। সেই কথাখিনিক লৈ দীঘলীয়া খুব এখন বৈঠক। আৰু এই বৈঠকৰ অন্তত ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰে কথাখিনি ৰাজহুৱা কৰিছে। দীৰ্ঘদিনীয়া যি অভিযোগ আছিল, এই অভিযোগবোৰক লৈ এতিয়া সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আচলতে বিভিন্ন অনুষ্ঠানত আমি সকলোৱে জানো অনুশাসনমূলক কিছু ব্যৱস্থা থাকে, সেয়া আধ্যাত্মিক অনুষ্ঠানেই হওক বা আন দল সংগঠনেই হওক। কথাখিনি যেতিয়া অভিযোগবোৰ উত্থাপন হয় সেই তদন্ত চলে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘটো যে ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্ধত নহয়, এই কথাখিনি এতিয়া প্ৰমাণ কৰিলে এই সিদ্ধান্তটো লৈ। কাৰণ ইমান দিনীয়া কিছু অভিযোগ উঠি থকাৰ পাছত তদন্ত যদি নকৰিলেহেঁতেন, তেতিয়া হয়তো অভিযোগ উত্থাপন কৰি থকা ভকতসকলৰ আস্থা নাথাকিলেহেঁতেন। গতিকে এই কথাখিনিৰ বাবেই মূল সমিতিয়ে সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। দীৰ্ঘদিনীয়া অভিযোগবোৰ তেওঁলোকে চালি জাৰি চালে,
আৰু বহু কোটি টকাৰ কেলেংকাৰী মই কৈ হয়তো শেষ নহ'ব যিখিনি তথ্য আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে সেই কেলেংকাৰীবোৰ এটাৰ পাছত এটা উন্মোচিত হ'ল তাৰ অৱশেষত এই সিদ্ধান্তটো এতিয়া ৰাজহুৱা কৰিছে আৰু ব্যক্তি বিশেষে কোনো যদি সেই যিখন আসন পদাধিকাৰ আসনতেই হওক বা প্ৰধান সম্পাদকৰে হওক বা যুটীয়া সম্পাদকৰে হওক এই ধৰণৰ দায়িত্বত থকাৰ পাছত যদি এনেধৰণৰ কেলেংকাৰী সংঘটিত কৰে যে ভৱিষ্যতলৈও তেনে ব্যক্তিৰ বাবে তেনে ব্যক্তিৰ ক্ষেত্ৰত যে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব পাৰে তাৰে এই ইংগিত কিন্তু এয়া স্পষ্ট ৰূপত শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি এঞ্জেলা দুটা দিনৰ পূৰ্বে কিন্তু বাবুল বৰাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই কথা বতৰাবোৰ যেতিয়া ওলাইছিল তেতিয়া তেওঁ এটা ভাষ্য প্ৰদান কৰা মোৰ মনত পৰিছে তেওঁ কৈছিল যে মোৰ মৃত্যু হ'লেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থাকিয়ে মোৰ মৃত্যু হওক এনেধৰণৰ এটা ভাষ্য প্ৰদান কৰিছিল কিন্তু তেওঁ শ্ৰীমন্ত আচলতে আধ্যাত্মিক যিকোনো অনুষ্ঠানত আপুনি চাব পাৰ্থ যেতিয়া লোকে যোগদান কৰে আৰু আধ্যাত্মিক অনুষ্ঠানবিলাকত সকলো সদায় একাত্ম হৈ কামখিনি কৰিবলৈ বিচাৰে গতিকে আধ্যাত্মিক অনুষ্ঠানত সোমোৱাৰ পাছত কোনো ব্যক্তিয়ে ধন আত্মসাৎ কৰিব কোনো ব্যক্তিয়ে আসনৰ লালসাত কিবা কাম কৰিব এই কথাখিনি আচলতে আলোচনাৰ মাজলৈ নাহে ভক্তিভাৱত যিহেতু সকলো নিমজ্জিত হৈ থাকে কিন্তু বাবুল বৰাৰ বিৰুদ্ধে যিহেতু অভিযোগবোৰ আছিল সেইখিনি আমি উল্লেখ কৰা অভিযোগ নহয় সেইখিনি ভকতৰ অভিযোগ বিভিন্ন সময়ত বিভিন্ন লোকে সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই যিখন প্ৰতিবেদনৰ কথা আপোনাক কৈছোঁ সেই প্ৰতিবেদনখনত আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে সেই অনুসৰি সেই প্ৰতিবেদনখনত আচলতে যিসকলে অভিযোগ উত্থাপন কৰিছিল সেইসকলে সম্পূৰ্ণ তথ্য সহকাৰে কথাখিনি কৈছে তাত সেই কথাখিনি আছিল এতিয়া তেখেতে সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়াও হয় তেখেতৰ তৰফৰ কথাখিনি কৈছে কিন্তু আজিৰ যিখন মিটিং হ'ল আজিৰ যিখন বৈঠক হ'ল সেই বৈঠকতো সেই কথাখিনি তেখেতক ক'বলৈ এনেকুৱা হোৱা নাই যে তেখেতক ক'বলৈ সুযোগ দিয়া হোৱা নাই এনেকুৱা কিন্তু নহয় কথাখিনি তেখেতৰ সম্পূৰ্ণ যুক্তি সহকাৰে কথাখিনি ৰাখিছে কিন্তু তদন্ত সমিতিৰ যিখন প্ৰতিবেদন সেই কথাখিনি কিন্তু বহুত অন্যান্য দিশসমূহে আচলতে স্পষ্ট কৰিছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এঞ্জেলা সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ